ভাৰতীয় ডাকসেৱা বিভাগত 2025 বৰ্ষৰ বাবে এটা নতুন ভেকেন্সি আহিছে। মুঠ পদৰ সংখ্যাটো হৈছে 21,413টা আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বিভিন্ন কেটেগৰীৰ পোষ্টবিলাক আছে BPM, ABPM, ডাক সেৱক। ইয়াৰ বাবে অন্যান্য ডিটেইলছ কি লাগিব বা এই অনলাইন এপ্লিকেশ্যন ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব গোটেইখিনি ডিটেইলছ আপোনালোকক ভিডিঅ'টোত দেখুৱাম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদিহে আমাৰ ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিবা। তেতিয়া এনেকুৱা নতুন নতুন ভেকেন্সিবিলাক আহিলে তাৰ নটিফিকেশ্যন লগতে পুৰণি এক্সামবিলাকৰ প্ৰশ্নকাকতবিলাক লাভ কৰি থাকিব। আৰু যদি আমাৰ ইউটিউব চেনেলত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো ইয়াতে থকা পদবিলাক হৈছে BPM ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। ইয়াৰ কাৰণে চেলাৰীটো হ'ব 12,000 to 29,380 rupees। নেক্সট কেটেগৰীটো হৈছে ABPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক। ইয়াৰ কাৰণে চেলাৰীটো হৈছে 10,000 পৰা 24,470 rupees। এজ লিমিটটো হ'ব 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে জেনেৰেল কেটেগৰী আৰু ST/SCৰ কাৰণে 45লৈকে আৰু OBCৰ কাৰণে 43 ইয়াৰ্ছলৈকে। কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'ব লাগিব। এই GDS পোষ্টবিলাকৰ কাৰণে কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয়। আপোনাৰ ক্লাছ 10ত যিটো পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজৰ ওপৰত বেছ কৰি পেলাই মেৰিট লিষ্টখন জেনেৰেট কৰা হয়। গতিকে যিসকলৰ ভাল পাৰ্চেণ্টেজ আছে তেওঁলোকে পোৱাৰ চান্সটো বেছি হয়। আৰু ইয়াৰ কাৰণে অনলাইন এপ্লাই লাষ্ট ডেটটো হৈছে 3 মাৰ্চ 2025। তো 3 মাৰ্চ 2025ৰ ভিতৰত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই এপ্লাই কৰিব লাগিব। তো এতিয়া এপ্লিকেশ্যন ফৰ্মখন কিদৰে ফিল আপ কৰিব এইটো দেখুৱাই লৈছোঁ। অনলাইন এপ্লাই কৰাৰ কাৰণে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ পেলাই ক্লিক কৰিব। তেতিয়া এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। ইয়াতে প্ৰথমতে চোৱা মোবাইল নাম্বাৰ 10 ডিজিট মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। কৰি পেলাই ভেলিডেট মোবাইল নাম্বাৰ ইয়াতে ক্লিক কৰি দিব। তেতিয়া আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব আৰু সেই OTPটো এণ্টাৰ কৰিব লাগিব। নেক্সট ইমেইল, ইয়াতে ইমেইলটো দিবা, দি পেলাই ভেলিডেট ইমেইল কৰিব লাগিব। নেক্সট ইয়াতে চোৱা এপ্লিকেণ্ট নেম। তো এপ্লিকেণ্ট নেম এইটো আপোনাৰ ক্লাছ 10 চাৰ্টিফিকেট হিচাপত ইয়াতে নামটো দি দিব। ঠিক আছে। নেক্সট ফাদাৰ্ছ নেম, ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেম যিকোনো ইয়াতে দি দিব। নেক্সট ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰিব পাৰিব। চনটো প্ৰথমতে চিলেক্ট কৰিব, কিমান চনত জন্ম হৈছিলে। ছাপ'জ ধৰি লৈছোঁ 97 জানুৱাৰীত জন্ম হৈছিলে। তো এনেকুৱাকৈ মান্থটো চিলেক্ট কৰিব। মান্থটো চিলেক্ট কৰি পেলাই জানুৱাৰী মাহৰ কিমান তাৰিখ হয় এইটো চিলেক্ট কৰি দিব। এইটো 15 জানুৱাৰীত 1997 এনেকুৱাকৈ হৈ যাব। নেক্সট জেণ্ডাৰটো চিলেক্ট কৰিব ইয়াতে, মেল ফিমেল এইটো চিলেক্ট কৰি দিব। নেক্সট আহিলে কমিউনিটিটো আপোনাৰ আনৰিজাৰ্ভ নে EWS হয়, OBC SC/ST এইটো চিলেক্ট কৰি দিব। তো ইয়াতে মই আনৰিজাৰ্ভ চিলেক্ট কৰিছোঁ জেনেৰেল কেটেগৰীৰ কাৰণে। নেক্সট চাৰ্কল ইন হুইচ ছেকেণ্ডাৰী স্কুল পাষ্ট। তো ক'ৰ পৰা পাছ কৰিছে অৰ্থাৎ ষ্টেটটো আপোনাৰ চিলেক্ট কৰিব লাগিব। অসমৰখিনি এছামটো চিলেক্ট কৰিব আৰু বাকী যদি অন্য ৰাজ্যৰ হয় তেনেহ'লে সেইটো চিলেক্ট কৰি দিব। নেক্সট আহিলে ইয়াৰ অফ পাছিং। তো কোন চনত মেট্ৰিক পাছ কৰিছে সেইটো ইয়াৰ পৰা চিলেক্ট কৰি দিবা। ঠিক আছে, যিকোনো এটা লৈ লৈছোঁ বাৰু, ঠিক এইটো লৈ ল'লোঁ। নেক্সট এতিয়া আহিলে এণ্টাৰ দ্য টেক্সট শ্ব'ন বিলটো। ইয়াতে যিটো টেক্সট শ্ব' কৰিছে এই টেক্সটখিনি ইয়াতে দি পেলাই ছাবমিট কৰি দিব। ইয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হৈ যাব। নেক্সট প্ৰচেছটোত আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিব। তো এইদৰে অনলাইন এপ্লাইটো কৰি ল'ব। আৰু যদি এপ্লাই কৰাত কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব বা আমাৰ যিটো হোৱাটছআপ নম্বৰ আছে সেইটো ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিম। তো তাতো কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, কৰিম। ধন্যবাদ।